দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস আমি ভাৰতীয় জনতা পাৰ্টি বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ তৰফৰ পৰা আমি আমাৰ যি স্থায়ী কাৰ্যালয় মোকালমোৱাস্থিত স্থায়ী কাৰ্যালয়ত আমি আজি উদযাপন কৰিলোঁ আৰু এই স্বাধীনতা দিৱসত যিখিনি আমাৰ সৈনিক বা আমাৰ স্বাধীনতা যোদ্ধা তেখেতসকলে স্বৰ্গগামী হৈছিল তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আজিৰ এই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীৰ জৰিয়তে আৰু আমি এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমাৰ এক পদযাত্ৰা আমি স্বাধীনতা ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আমি যি স্বাধীনতাৰ যি জাতীয় ৰাষ্ট্ৰীয় পতাকা সন্মান জনোৱাৰ অৰ্থে আমি এক পদযাত্ৰা আমি আমাৰ মণ্ডলৰ তৰফৰ পৰা আয়োজন কৰিছিলোঁ আৰু ইয়াত আমাৰ সমূহ ৰাইজ আমাৰ মণ্ডলৰ তথা মোকালমোৱাবাসী যি ৰাইজ এই সকলোৱে আমাক সুন্দৰভাৱে সহযোগ কৰিছে আৰু এই উলহ মালহেৰে আজি আমি ৭৯ সংখ্যক স্বাধীনতা দিৱসটো পালন কৰিছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ পৰাই আমাৰ এইটো আমাৰ মণ্ডলৰ মেইন আমাৰ কাৰ্যালয় আৰু এই কাৰ্যালয়ত ৰাতিপুৱা ৮ বজাত আমাৰ পতাকা উত্তোলন হৈছে আৰু পতাকা উত্তোলন কৰিছে আমাৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ মাননীয় সভাপতি মহেশ বৰ্মন ডাঙৰীয়াই আৰু ৭৯তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজিৰ এই দিনটোত যিসকলে আমাক এই স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক হিচাপে আমাক ইয়াত আজি বসবাস কৰাৰ সুবিধা কৰি দিলে এই চেগতে তেখেতসকলক স্মৰণ কৰাৰ বাবে আমাৰ এই মোকালমোৱাত অৱস্থিত আমাৰ যিটো মুখ্য কাৰ্যালয় আছে ভাৰতীয় জনতা দলৰ ইয়াৰ পৰাই আমাৰ পুৰণা যিটো ইৰিগেশ্যন IB আছে ইয়াৰ পৰাই আমাৰ এটা পদযাত্ৰা কৰে আৰু এই উদ্দেশ্য আগত ৰাখি আমাৰ আজি এই শ্বহীদসকলক স্মৰণ কৰাৰ বাবে আমাৰ পদযাত্ৰাটো আমাৰ কাৰ্যকৰ্তাসকলে সম্পন্ন কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।